ডিয়ার স্টুডেন্টস, আজি আমি এটা উপপাদ্য পঢ়িম বৃত্তৰ। এই উপপাদ্যটো বহুত ইম্পৰ্টেণ্ট। এইটো আমি পিছলৈ এইটো ইউজ কৰি আমি কিছুমান প্ৰব্লেম সলভ কৰিম। গতিকে উপপাদ্যটো আমাক কি কৈছে, এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এইটো আমাৰ এটা বৃত্ত আঁকিছোঁ। এইটো এটা বহিস্থ বিন্দু, এইটো কেন্দ্ৰ, বাহিৰৰ এটা বিন্দু, বৃত্তৰ পৰা বাহিৰত এটা বিন্দু। এই বিন্দুৰ পৰা আমি দুটা স্পৰ্শক বনাইছোঁ, এইটো পি কিউ আৰু পি আৰ। এতিয়া প্ৰমাণ কৰিব লাগে এই দৈৰ্ঘ্য দুটা সমান, পি কিউ আৰু পি আৰ এই দৈৰ্ঘ্য দুটা সমান। গতিকে এইটো আমাৰ কৈছে এটা বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এতিয়া আমি এইটো প্ৰমাণ কৰিম। আমাৰ কি আছে, এই দুটা আমি সমান দেখুৱাব লাগে। গতিকে প্ৰথমতে আমি সলিউশনটো আৰম্ভ কৰোঁ। সলিউশনে আমাক কি কৈছে, ইয়াত কি দিয়া আছে, দিয়া আছে কি দিয়া আছে, দিয়া আছে অকেন্দ্ৰযুক্ত এটা বৃত্ত। এইটো অকেন্দ্ৰযুক্ত এটা বৃত্ত বৃত্তটোৰ বাহিৰত পি এটা বিন্দু, বৃত্তটোৰ বাহিৰত পি এটা বিন্দু আৰু পি বিন্দুৰ পৰা পি কিউ আৰু পি আৰ দুটা স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰিব লাগে যে পি কিউ ইকুৱেল টু পি আৰ। এই দুটা আমাৰ সমান দেখিব লাগে, পি কিউ আৰু পি আৰ সমান দেখিব লাগে। এতিয়া আমি অংকন কৰোঁ। অংকন কৰোঁতে আমাৰ জ্যামিতি প্ৰমাণ কৰোঁতে তিনিটামান ষ্টেপ লাগে। প্ৰথমতে কি দিয়া আছে কোৱেশ্যনত এইটো লিখিব লাগে, তাৰপিছত অংকন, লাষ্টত প্ৰুফটো কৰিব লাগে, প্ৰমাণটো। অংকনটো আমি কি কৰোঁ, অ কিউ, অ পি, অ আৰ টনা হ'ল। এতিয়া আমি প্ৰমাণ আৰম্ভ কৰিম। চাওঁচোন আমাৰ প্ৰমাণটো কি হয়। প্ৰমাণ, ত্ৰিভুজ অ কিউ পি আৰু অ আৰ, ত্ৰিভুজ অ আৰ পিৰ পৰা পাওঁ। কি পাম, অ কিউ পি আৰু অ আৰ পি এই দুটাৰ পৰা কি পাম, এই দুটা ত্ৰিভুজৰ আমাৰ কি আছে, অ কিউ আৰু অ আৰ সমান আছে। অ কিউ ইকুৱেল টু অ আৰ। কিয় সমান, কাৰণ এইটোও ব্যাসাৰ্ধ, এইটোও ব্যাসাৰ্ধ। গতিকে যিহেতু একেই বৃত্তৰ ব্যাসাৰ্ধ,
একে বৃত্তৰ ব্যাসাৰ্ধ OP ইকুৱেল টু OP OPৰ সমান OP দুটাই উমৈহতীয়া এইটো আমাৰ উমৈহতীয়া বাহু তাৰমানে কমন বাহু এইটো দুটা ত্ৰিভুজৰ কমন এইটো ত্ৰিভুজ এই ত্ৰিভুজৰ কমন আৰু আমি কি পাও এংগেল OQP equal to angle ORP কিয় এইবিলাক এইটো সমকোণ কাৰণ এই দুটা PQ আৰু PR স্পৰ্শক সমকোণ অতএব কি পালো আমি এই দুটা সমকোণ কাৰণ PQ আৰু PR দুটা হৈছে আমাৰ স্পৰ্শকটো আমাৰ ব্যাসাৰ্ধৰ লগত 90 ডিগ্ৰী কোণ কৰে অতএব আমি কি পালো তিনটা কন্ডিশন পালো এই দুটা ত্ৰিভুজ লৈছিলো এই দুটা বাহু সমান এইটো সমান আৰু কোণ দুটা সমান অতএব ত্ৰিভুজ OQP সৰ্বাংগ সম O ত্রিভুজ ORP এই দুটা ত্রিভুজ আমি ধরেছিল ত্রিভুজ দুটা সর্বাঙ্গ সম কি কন্ডিশন মতে RHS মতে তাহলে রাইট অ্যাঙ্গেল এটা সাইড RHS মতে R মানে রাইট অ্যাঙ্গেল H মানে হাইপোটেনাস আৰু এটি হৈছে এটা বাহু RHS মতে এটি হৈছে আমাৰ রাইট অ্যাঙ্গেল হাইপোটেনাস সাইডটা মানে সমকোণ অতিভুজ আৰু বাহু এই কন্ডিশন মতে আমাৰ এটো এই দুটা সৰ্বাঙ্গ সম এই দুটা যদি সৰ্বাঙ্গ সম হয় তেনেহলে কি হ'ব এই দুটা সাইডও ইকুয়াল হ'ব কাৰণ এটো যদি আমি উঠাই আনি ইয়াৰ ওপৰত বহাই দিও উল্টা কৰি তেনেহলে গোটেই বাহু কোণবোৰ মিলি যাব অতএব আমি কি পাম PQ ইকুয়াল টু PR পাম PQ আৰু PR সমান হ'ব কিয় CPCT মতে CPCT মানে corresponding parts of congruent triangle তাৰ মানে দুটা ত্ৰিভুজ যদি অলৰেডি সৰ্বাঙ্গ সম হৈ যায় তেতিয়া আমাৰ সব কিটা ইকুয়াল হৈ যায় বাহুবোৰো সমান হ'ব কোণবোৰো সমান হ'ব যদি সৰ্বাঙ্গ সম হয় গতিকে এইটো আমাৰ হৈ গল এইটোই আমাৰ প্ৰমাণিত হল হেন্স প্রুফ বুলি লিখিব পাৰি নাইবা প্ৰমাণিত হল এটি আমাৰ এইটো ইমান ইম্পৰ্টেন্ট উপপাদ্য ইম্পৰ্টেন্ট মানে এনেকুৱা ইম্পৰ্টেন্ট টু দি পাৱাৰ ইনফিনিটি মানে যিমান ইম্পৰ্টেন্ট মুখেৰে ক'ব পাৰা ইমান ইম্পৰ্টেন্ট এইটো গতে অতি ধুনীয়া প্ৰবলেম এবাৰ বা দুবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব গতে ইয়াত কোনো টেনচন নাই এতিয়া অনুশীলনী 10.2 আৰম্ভ কৰিম 10.2 কি কৈছে আমাৰ প্ৰথম প্ৰশ্নটো কি দি আছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল A 7 সেন্টিমিটাৰ B 12 সেন্টিমিটাৰ C 15 সেন্টিমিটাৰ and D 24.5 সেন্টিমিটাৰ এতিয়া কি কৈছে আমি অপাৰেশন আৰম্ভ কৰি দিও এইটো আমাৰ ধৰিলা হল কেন্দ্ৰ এইটো আমি এটা স্পৰ্শক আঁকি দিছো ইয়াত এইডাল হৈছে আমাৰ স্পৰ্শক আৰু এইটো কেন্দ্ৰৰ পৰা দূৰত্ব আছে কিবা এটা আৰু এইটো হৈছে আমাৰ ব্যাসাৰ্ধ এইটো আমি পাই গলো সো আমাৰ কি হল কি কৈছে প্ৰশ্নটোত কিউৰ পৰা এটা বিন্দু কিউ আছে এইটো আমাৰ কেন্দ্ৰ এইটো হৈছে P ধৰি ললো
এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য এইটো হৈছে স্পৰ্শক ইয়াৰ দৈৰ্ঘ্য হৈছে 24 সেন্টিমিটাৰ অতি ধুনীয়া কথা 24 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব এই যে কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব কিমান দিয়া আছে 25 সেন্টিমিটাৰ এইটো দিয়া আছে 25 সেন্টিমিটাৰ বাস বৃত্তটোৰ ব্যাসাৰ্ধ হল এই ব্যাসাৰ্ধটো কি হ'ব এইটো আমাৰ লাগে ব্যাসাৰ্ধটো কি হ'ব এইটো আমি উলিয়াব লাগে এতিয়া আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগে সলিউশন আৰম্ভ কৰি দিও দেখা যাওক আমাৰ কি হয় কিমান ধুনীয়াকৈ সলিউশন আহি আছে আমি চাইলম সলিউশন স্টার্ট ইয়াত দিয়া আছে কি দিয়া আছে ইয়াত দিয়া আছে OQ प्रथमते आमार QP इक्वल टू 24 सेंटीमीटर तार पिছত OQ इक्वल टू 25 सेंटीमीटर आमार की उलियाब लागे OP इक्वल टू प्रश्नবোধক আমি এইটো উলিয়াম ব্যাসাৰ্ধটো উলিয়াম এতিয়া দেখা যাওক কি হয় এইটো আমাৰ যেহেতু এটা স্পৰ্শক যেহেতু QP এটা স্পৰ্শক QP এটা স্পৰ্শক অতএব এঙ্গেল QOP Q equal to 90 ডিগ্ৰী এইটো এই এঙ্গেলটো 90 ডিগ্ৰী হ'ব গতিকে এইটো যদি 90 ডিগ্ৰী হয় তেনেহলে ইয়াৰ অপোজিটটো তোমাৰ অতিভুজ হ'ব আৰু বাকি এটা ভূমি আৰু লম্ব হ'ব অতএব পাইথাগোৰাজৰ উপপাদ্য মতে আমি কি পাও পাইথাগোৰাজৰ উপপাদ্য মতে আমি পাও আমি কি পাম আমি জানো অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার OQ স্কয়ার ইকুয়াল টু OP স্কয়ার প্লাস QP স্কয়ার এইটো আমি জানো এতিয়া OQ কি দিয়া আছে 25 স্কয়ার OP কি দিয়া আছে একো দিয়া নাই QP কি দিয়া আছে QP to 24 স্কয়ার বাস এটা আমি পাই গেল এতিয়া আমাৰ এটো যদি মনে মনে ক্যালকুলেশন কৰো 625 হ'ব আৰু এটো হ'ব 576 এটো পাই যাম গতিকে আমি কি পাম 625 minus 576 equal to OP square so OP equal to এটোৰ পৰা যদি মাইনাস কৰো 15 পৰা 6 গলে আমাৰ কি থাকে 9 থাকিব ইয়াত থাকে আমাৰ 11 ৰ পৰা 7 গলে 49 হৈ গল আমাৰ OP square so OP equal to কি হ'ব root over 49 so OP equal to আমাৰ কি হ'ব root over 49 মানে 7 square so OP equal to 7 তামানে আমি কি পালো ব্যাসাৰ্ধটো 7 পাই গলো ব্যাসাৰ্ধটো বৃত্তৰ ব্যাসাৰ্ধটো হল অতএব নির্ণেয় ব্যাসার্ধ equal to 7 সেন্টিমিটার 7 সেন্টিমিটার কোনটো অ্যানসারত দিয়া আছে এ বঢ়িয়া অতএব এ 7 সেন্টিমিটার এটুই আমার অ্যানসার হয়ে গেল
সো এইবাৰ আমি 2 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰছো 2 নম্বৰটো আমাক কি কৈছে চিত্ৰ 10.11 ত এটো মানে আমাৰ চিত্ৰ যদি অকেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে এংগেল পিওকিউ ইকুৱেল টু 110 হয় তেন্তে পিটিকিউ কিমান হ'ব পিটিকিউ এই এংগেলটো কিমান হ'ব এইটো কোণ কিমান হ'ব এটা আমাৰ ক'ব লাগে এইটো আমি উলিয়াম গতিকে ইয়াত কোনো টেনশন লোৱাৰ দৰকাৰ এই মেজাৰমেন্টটো মই বহাইছে এনে বহাই দিছো অৰিজিনাল মেজাৰমেন্ট কৰা নাই আমাৰ ইনস্ট্ৰুমেন্ট লৈ মেজাৰমেন্ট কৰি এনে আন্দাজি বহাই দিছো গতিকে আমাৰ মেইন এইম হৈছে ই কিমান হ'ব আনসাৰ কেটা দিয়া আছে কোনটো হ'ব আমি টিক মাৰি দিম খালি অকল টিক মাৰিলে কাম নহব ইয়াক জানিব লাগিব এতিয়া আমি সলিউশন স্টার্ট কৰি দিও যেহেতু পিটি টিপি টিকিউ দুডাল স্পৰ্শক এই দুডাল যেহেতু স্পৰ্শক গতিকে আমি কি পাম এংগেল OPT equal to 90 degree angle OQT equal to 90 degree আমি জানো এইটো বহিস্থ বিন্দুৰ পৰা আমাৰ স্পৰ্শকটো ৰেডিয়াছৰ লগত ব্যাসাৰ্ধৰ লগত সদায় 90 ডিগ্ৰী কোণ কৰে গতিকে OPT 90 ডিগ্ৰী OQT 90 ডিগ্ৰী এতিয়া এইটো এটা চতুৰ্ভুজ হৈ গ'ল OPTQ এটা চতুৰ্ভুজ OPTQ পৰা পাও আমি কি পাম ইয়াৰ পৰা চাওচোন এংগেল POQ প্লাস এংগেল OPT plus angle OQT plus angle PTQ equal to 360 degree আমি জানো চতুৰ্ভুজৰ গোটেই কেটা কোণৰ সমষ্টি 360 ডিগ্ৰী এইটো আমি জানো এটা কার মান দিয়া আছে POQ এইটো আমাৰ ফালে চাই আছে আমি নচালো ই আমাৰ ফালে চাই আছে এইটো OPT 90 ডিগ্ৰী আমি আগতে বাহিৰ কৰি থৈছো এইটোও 90 ডিগ্ৰী বাহিৰ কৰিছো আৰু এইটোও আমাৰ উলিয়াব লাগে 360 বঢ়িয়া এতিয়া এই কেটা যদি আমি প্লাস কৰো 0 0 0 9 9 18 19 219 so এইটো আমি পালো এইটা হ'ব 180 আৰু 100 280 290 ডিগ্ৰী আমি পালো এংগেল PTQ equal to 360 ডিগ্ৰী পালো এইটো এতিয়া কো বলে তো ইয়াত থাকিলে বেয়া দেখি তো অলপ হেই ফালে যা আমি ইয়াক জবৰদস্তি ৰাইট সাইডত মাতি লৈ আহিছো বলা আই তো অলপ ইফালে আহাৰ লগ লাগি মাইনাস হৈ গল এতিয়া আমাৰ কি হ'ল PTQ এইটো আমাৰ 0 পৰা 0 গলে আমাৰ কি থাকে 0 এইটো আমাৰ 16 ৰ পৰা 9 গলে 7 হৈ যায় আৰু ইয়াত 2 থাকো 2 - 2 0 হ'ব গতে আমি কি পালো তো আমি কি পালো এইটো 70 ডিগ্ৰী পালো অতএব আমি কি পালো এংগেল PTQ equal to 70 ডিগ্ৰী তে আমাৰ आंसर কোনটো হল B হৈ গল আমাৰ आंसरটোৰ উত্তৰটো হল B অতএব B2 আমাৰ কারেক্ট অপশন 70 এইটোই আমাৰ आंसर হৈ গল সো ছাত্ৰ ছাত্ৰী সকল নিশ্চয় বুজি পাইছা আশা কৰিছো বুজি পাইছা বুলি ইয়াত কোনো জাদু একো নাই অকল এই দুটা যে 90 90 হয় এটো মনত ৰাখিব লাগিব
আৰু এইটোতো দিয়ে আছে, এইটো এনেই ওলাই যাব। চাৰিটা কোণৰ সমষ্টি আমাৰ 360 হয়, গতিকে আমি নিজে নিজে পাই গৈছোঁ। যদি বুজি পাইছা খুবেই ভাল কথা, বুজি নাপালে অকণমান বেয়া কথা, প্ৰেক্টিছ কৰি একো ভাল কথা আনি দিবা। চ' আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। তোমালোকে পাৰিলে মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা। ধন্যবাদ।